প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি মুচি আৰু হাৰুনে মিছৰৰ ৰজা ফৰোনক লগ ধৰিবলৈ যোৱাৰ পিছত কি হ'ল সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে ঈশ্বৰৰ সহায়ত মুচি আৰু হাৰুনে মিছৰ দেশত প্ৰথমটো যি আচৰিত কৰ্ম বা আচৰিত চিন দেখুৱাইছিল সেই বিষয়ে অধ্যয়ন কৰিম আৰু লগতে প্ৰথমটো সংকট বা ক্লেশৰ বিষয়েও অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। মুচি আৰু হাৰুনে ফৰোনক লগ ধৰি ঈশ্বৰ জিহুৱাই ক'বলৈ দিয়াৰ দৰে ইছৰাইলৰ ঈশ্বৰ জিহুৱাই তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে তেওঁৰ লোকসকলক অৰ্থাৎ ইছৰাইলীয়া লোকসকলক এৰি দিবলৈ কোৱা বুলি ফৰোনক ক'লে। মুচি আৰু হাৰুনৰ কথা শুনি ফৰোনে, জিহুৱা কোন? মই তেওঁৰ কথা কিয় শুনিম? মই তেওঁক নাজানো। গতিকে তেওঁৰ লোকবিলাকক অৰ্থাৎ ইছৰাইলীয়া লোকসকলক যাবলৈ নিদিওঁ বুলি কৈ মুচি আৰু হাৰুনক পঠিয়াই দিলে। মুচি আৰু হাৰুনে ফৰোনৰ ওচৰৰ পৰা গৈ ইছৰাইলীয়া লোকসকলক গোট খুৱাই তেওঁলোকক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে 3 দিনৰ বাটৰ সমান দূৰ মৰুভূমিৰ মাজেদি যাবলৈ লগ ধৰিলে, যাতে ঈশ্বৰ জিহুৱাই তেওঁলোকক তৰোৱাল বা মহামাৰীৰ দ্বাৰাই আক্ৰমণ নকৰে। কিন্তু মিছৰৰ ৰজা ফৰোনে মুচি আৰু হাৰুনক ধমকি দি ইছৰাইলীয়া লোকসকলক নিজৰ নিজৰ কামলৈ যাবৰ বাবে আদেশ দিলে। অকল ইমানেই নহয়, মিছৰৰ ৰজা ফৰোনে ইছৰাইলীয়া লোকসকলৰ ওপৰত নিযুক্ত কাৰ্যাধ্যক্ষসকলক ইছৰাইলীয়া লোকসকলৰ ওপৰত অধিক কঠোৰ হ'বলৈ আদেশ দিলে, যাতে তেওঁবিলাকে কামৰ বাহিৰে অন্য বিষয়ত মন দিব নোৱাৰে। ফৰোনৰ পৰা আদেশ পাই কাৰ্যাধ্যক্ষসকলে ইছৰাইলীয়া লোকসকলক ইটা বনাবৰ বাবে নৰা দিয়া বন্ধ কৰিলে। তাৰ পৰিৱৰ্তে তেওঁলোকে ইছৰাইলীয়া লোকসকলক নিজে নিজে নৰা বিচাৰি আনিবলৈ ক'লে আৰু আগৰ দৰে নিৰূপিত জোখত ইটা বনাবলৈ আদেশ দিলে। ইছৰাইলীয়া লোকসকলে নিজে নিজে নৰা বিচাৰি আনি ইটা বনাবলগীয়া হোৱাৰ কাৰণে তেওঁলোকে আগৰ দৰে দৈনিক নিৰূপিত জোখত ইটা বনাব নোৱাৰিলে। তেওঁলোকে তাতকৈ কম ইটা প্ৰস্তুত কৰিলে আৰু সেইকাৰণে তেওঁলোকৰ ওপৰত নিযুক্ত কাৰ্যাধ্যক্ষসকলে ইছৰাইলীয়া শ্ৰমিকসকলৰ ওপৰত নিযুক্ত ইছৰাইলীয়া মুখিয়ালসকলক প্ৰহাৰ অৰ্থাৎ মাৰপিট কৰিলে। তেতিয়া ইছৰাইলীয়া লোকসকলে মিছৰৰ ৰজা ফৰোনক লগ ধৰি কাৰ্যাধ্যক্ষ বা তেওঁলোকৰ তত্ত্বাৱধায়কসকলে তেওঁলোকৰ ওপৰত কৰা কঠোৰ আচৰণৰ বিষয়ে মিছৰৰ ৰজা ফৰোনক জনালেগৈ। কিন্তু ফৰোনে ওলোটাই ইছৰাইলীয়া লোকসকলকহে এলেহুৱা বুলি গালি পাৰিলে আৰু তেওঁলোকক আগৰ দৰে নৰা দিয়া নহ'ব বুলি কৈ তেওঁলোকে নিজেই নৰা বিচাৰি আনি আগৰ দৰে নিৰূপিত জোখত ইটা বনাব লাগিব বুলি ক'লে আৰু তেওঁলোকক নিজৰ নিজৰ কামলৈ উভতি যাবলৈ আদেশ দিলে। ফৰোনৰ পৰা আদেশ পাই ইছৰাইলীয়া লোকসকলে বাহিৰলৈ ওলাই ৰাজকাৰেঙৰ বাহিৰত থিয় হৈ থকা মুচি আৰু হাৰুনক লগ পালে। মুচি আৰু হাৰুনক দেখি তেওঁবিলাকে, ঈশ্বৰ জিহুৱাই দৃষ্টি কৰি আপোনালোকক দণ্ড দিয়ক, কিয়নো আপোনালোকে ফৰোন আৰু তেওঁৰ দাসবিলাকৰ সাক্ষাতে আমাক দোষী কৰিলে আৰু আমাক দণ্ড দিবৰ কাৰণে আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে বুলি ক'লে। ইছৰাইলীয়া লোকসকলৰ কথা শুনি মুচিয়ে ঈশ্বৰ জিহুৱাৰ আগত কি বুলি প্ৰাৰ্থনা কৰিলে আহকচোন সেই বিষয়ে পবিত্ৰ বাইবেলৰ পৰা জানো। যাত্ৰা পুস্তক 5 অধ্যায় 22 আৰু 22 পদ। মুচিয়ে জিহুৱাৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, আপুনি এই লোকসকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে? 23 পদ। মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰোনৰ আগত কথা ক'বলৈ উপস্থিত হ'লোঁ, তেতিয়াৰে পৰা তেওঁ এই লোকসকলক যন্ত্ৰণা দিছে আৰু আপুনি নিজৰ লোকসকলক সমূলি উদ্ধাৰ কৰা নাই। এতিয়া আহক মুচিৰ প্ৰাৰ্থনা শুনি ঈশ্বৰ জিহুৱাই তেওঁক কি উত্তৰ দিলে সেই বিষয়ে জানো। যাত্ৰা পুস্তক 6 অধ্যায় 1 পৰা 8 পদ। 1 পদ। তেতিয়া জিহুৱাই মুচিক ক'লে, ফৰোনলৈ মই কি কৰিম এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোকসকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰোনে নিজেই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।
2 পদ। ঈশ্বৰে মুচিৰ সৈতে কথা পাতি তেওঁক ক'লে, মই জিহুৱা, মই আব্ৰাহাম, ইছাহক আৰু জাকুবৰ আগতো সৰ্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ। কিন্তু মোৰ জিহুৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই। 4 পদ। ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল আৰু অনাই বনাই ঘূৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ। 5 পদ। তাৰ উপৰিও মিছৰীয়াসকলে বন্দীকামত লগোৱা ইছৰাইলী লোকসকলৰ ক্ৰন্দন মই শুনিলোঁ আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ। 6 পদ। এই হেতুকে ইছৰাইলী লোকসকলক কোৱা, মই জিহুৱা, মই মিছৰীয়াসকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্ৰদৰ্শন কৰিম আৰু ন্যায় বিচাৰৰ মহাকৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম। 7 পদ। মই তোমালোকক মোৰ নিজৰ লোক কৰি ল'ম আৰু ময়েই তোমালোকৰ ঈশ্বৰ হ'ম। তোমালোকক মিছৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ জিহুৱা, ইয়াক তোমালোকে জানিবা। 8 পদ। মই যি দেশ আব্ৰাহাম, ইছাহক আৰু জাকুবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম। ময়েই জিহুৱা। আমেন। তাৰ পিছত মুচিয়ে ইছৰাইলীয়া লোকসকলৰ ওচৰলৈ গৈ ঈশ্বৰ জিহুৱাই কোৱাৰ দৰে সকলো কথা তেওঁলোকক ক'লেগৈ। কিন্তু তেওঁলোকে তেওঁলোকৰ কঠিন কামৰ কাৰণে নিৰুৎসাহী হৈ মুচিৰ কথাত মন নিদিলে। তেতিয়া ঈশ্বৰ জিহুৱাই মুচি আৰু হাৰুনক ফৰোনৰ ওচৰলৈ গৈ ফৰোনৰ সন্মুখত হাৰুনৰ হাতত থকা লাখুটিডাল মাটিত পেলাই দিবলৈ ক'লে। ঈশ্বৰ জিহুৱাৰ কথা শুনি মুচি আৰু হাৰুন ফৰোনৰ ওচৰলৈ গ'ল আৰু ফৰোনৰ সন্মুখতে হাৰুনে তেওঁৰ হাতত থকা লাখুটিডাল তলত পেলাই দিলে। তেতিয়া সেই লাখুটিডাল সাপ হৈ গ'ল। তাকে দেখি ফৰোনে তেখেতৰ জ্ঞানী আৰু মায়াকৰ্ম জনা লোকসকলক মাতি পঠালে আৰু তেওঁলোকেও আহি তেওঁলোকৰ নিজৰ নিজৰ মায়াকৰ্মৰ দ্বাৰাই সেইদৰে কৰিলে। অৰ্থাৎ তেওঁলোকেও নিজৰ নিজৰ লাখুটি ফৰোনৰ সন্মুখত মাটিত পেলাই দিলে আৰু তেওঁলোকৰ লাখুটিবোৰো সাপ হৈ গ'ল। কিন্তু হাৰুনৰ লাখুটিডালে তেওঁলোকৰ সাপবোৰ গিলি পেলালে। এইটোৱে আছিল মুচি আৰু হাৰুনে ঈশ্বৰ জিহুৱাৰ সহায়ত মিছৰ দেশত কৰা প্ৰথমটো আচৰিত কাৰ্য। তথাপি ঈশ্বৰ জিহুৱাই আগতীয়াকৈ কোৱাৰ দৰে ফৰোনৰ মন কঠিন হ'ল আৰু তেখেতে ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ নিদিলে। তেতিয়া ঈশ্বৰ জিহুৱাই মুচিক লাখুটিডাল হাতত লৈ ৰাতিপুৱা নদীৰ পাৰত ফৰোনক লগ ধৰি কি ক'বলৈ দিলে আহকচোন সেই বিষয়ে পবিত্ৰ বাইবেলৰ পৰা জানো। যাত্ৰা পুস্তক 7 অধ্যায় 16 পৰা 18 পদ। 16 পদত এনেদৰে আছে, ঈশ্বৰে মুচিক ক'লে, তুমি তেওঁক ক'বা, ইব্ৰিয়াসকলৰ ঈশ্বৰ জিহুৱাই আপোনাৰ ওচৰলৈ মোক ক'বলৈ পঠিয়াইছে, মৰুভূমিত ঈশ্বৰৰ আৰাধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোকসকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই। 17 পদ। জিহুৱাই এইদৰে কৈছে, মই যে জিহুৱা তাক তুমি ইয়াৰ দ্বাৰাই জানিবা, মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ'ব। 18 পদ। তেতিয়া নদীত থকা মাছবোৰ মৰিব আৰু নদী দুৰ্গন্ধময় হ'ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিছৰীয়া লোকসকলে নদীৰ পানী খাব নোৱাৰিব। তাৰ পিছত ঈশ্বৰ জিহুৱাই হাৰুনক লাখুটিডাল লৈ মিছৰ দেশত পানী থকা নদী, খাল, বিল, পুখুৰী সকলোতে প্ৰহাৰ কৰিবলৈ মুচিৰ আগত গৈ পঠালে। ঈশ্বৰ জিহুৱাই কোৱাৰ দৰে মুচি আৰু হাৰুনে কাৰ্য কৰিলে আৰু মিছৰ দেশৰ নদী, খাল, বিল, পুখুৰী সকলোবোৰৰ পানী তেজ হৈ পৰিল আৰু সেইকাৰণে তাত থকা মাছবোৰ মৰিল আৰু পানী দুৰ্গন্ধময় হ'ল আৰু মিছৰীয় লোকসকলে খোৱা পানীৰ অভাৱত ভুগিবলৈ ধৰিলে। মিছৰীয়া শাস্ত্ৰজ্ঞসকলেও তেওঁলোকৰ মায়াকৰ্মৰ দ্বাৰাই সেই কৰ্মকেই কৰিছিল, অৰ্থাৎ পানীক তেজলৈ ৰূপান্তৰিত কৰিছিল। আৰু সেইকাৰণেই ঈশ্বৰ জিহুৱাই কোৱাৰ দৰে ফৰোনৰ মন কঠিন হ'ল আৰু তেখেতে
ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ নিদিলে। মিছৰ দেশত 7 দিনলৈকে এনেকুৱা পানীৰ সংকট হৈছিল যে মিছৰীয়া লোকসকলে তৃষ্ণাতুৰ হৈ য'তে ত'তে খাল খান্দি পানী বিচাৰি আছিল। কিন্তু তেওঁলোকে য'তেই পানীৰ কাৰণে খাল খান্দিছিল তাতেই পানীৰ পৰিৱৰ্তে তেজহে ওলাইছিল। এনেকি তেওঁলোকে ঘৰত জমা কৰি ৰখা কাঠ আৰু শিলৰ পাত্ৰত যিবিলাক পানী আছিল সেইবিলাকো তেজলৈ ৰূপান্তৰিত হৈছিল। গতিকে ভীষণ পানীৰ সংকটত লোকসকল ভুগিছিল। এইটোৱে আছিল ঈশ্বৰ জিহুৱাই মিছৰ দেশত কৰা প্ৰথমটো সংকট অৰ্থাৎ ক্লেশ। আহিব লগা ভিডিঅ'কেইটাত আমি পৰ্যায়ক্ৰমে ঈশ্বৰ জিহুৱাই কৰা দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম উৎপাত বা ক্লেশ বা সংকটৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।